দেশৰ পবিত্ৰ আজি গণৰাজ্য দিৱস ৭৬ সংখ্যক গণৰাজ্য দিৱস। এই দিৱসটো আমি বিলাসীপাৰা প্ৰেছ ক্লাবত বিভিন্ন কাৰ্যসূচীৰে ইতিমধ্যে আমি পালন কৰি আছোঁ আৰু বাকীখিনি কাৰ্যসূচী আমি পালন কৰি যাম। কিন্তু অতি দুখৰ বিষয় যে বিলাসীপাৰা সমজিলা আয়ুক্তৰ পৰা বিলাসীপাৰা প্ৰেছ ক্লাবে কোনো ধৰণৰ নিমন্ত্ৰণী পত্ৰ নোপোৱাত আমি ক্ষোভিত হৈছোঁ আৰু ক্ষোভিত হৈ পেলাই আজিৰ এই যে বিলাসীপাৰা সমজিলা প্ৰশাসনৰ পৰা যি ইয়াত বিলাসীপাৰা পাব্লিক পথাৰত যি গণৰাজ্য দিৱস পালন কৰি আছে সেই পালনৰ পৰা আমি বিৰত আছোঁ। গতিকে কোনে কি দোষ কৰিছে নকৰিছে সেইটো সমজিলাই ইতিমধ্যে তদন্ত কৰিব লাগে আৰু উচিত বিচাৰ কৰিব লাগে। লগতে এটা কথা মই ক'ব বিচাৰিছোঁ যে গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসত আজি কেইবা বছৰো ধৰি তেওঁলোকে আমাক মানে সেই যিবিলাক সভা পাতে কি কাৰ্যসূচী ল'ব কি কাৰ্যসূচী নল'ব বিলাসীপাৰা প্ৰেছ ক্লাবক আজি পৰ্যন্ত তেওঁলোকে আমন্ত্ৰণ জনোৱাৰ কোনো প্ৰয়োজন বোধ কৰা নাছিলে। গতিকে আমি বাতৰি পৰিৱেশন আজিৰ এই শুভ মুহূৰ্তৰ আমি যি প্ৰশাসনৰ যি কাৰ্যসূচী এই কাৰ্যসূচীক আমি বিৰত আছোঁ আৰু ভৱিষ্যতেও প্ৰশাসনৰ যাতে কোনো কাৰ্যসূচীতে আমাৰ সাংবাদিকে অংশগ্ৰহণ নহয় সেইবাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। পোনপ্ৰথমে ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ আজিৰ এই পবিত্ৰ দিনটোত সমগ্ৰ দেশবাসীলৈ আমি বিলাসীপাৰা প্ৰেছ ক্লাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু আজিৰ এই পবিত্ৰ দিনটোতে আমি অতি দুখ আৰু মৰ্মাহত হৈছোঁ যে আজি এই পবিত্ৰ যিটো আজি আমাৰ গণৰাজ্য দিৱসৰ চৰকাৰীভাৱে লোৱা কাৰ্যসূচী সেই চৰকাৰীভাৱে লোৱা কাৰ্যসূচী আমি বিলাসীপাৰা প্ৰেছ ক্লাবে বৰ্জন কৰিবলৈ আমি বাধ্য হৈছোঁ। কাৰণ বিলাসীপাৰা সমজিলাই অনুষ্ঠিত কৰা ৭৬ সংখ্যক গণৰাজ্য দিৱসত বিলাসীপাৰা প্ৰেছ ক্লাবক আমন্ত্ৰণ জনোৱা হোৱা নাই। এনেকি অকল আমন্ত্ৰণেই নহয়, ইয়াৰ আগতো বিভিন্ন চৰকাৰী কাৰ্যসূচীত পৰা আমাক বিৰত ৰখা হয়। গতিকে আমি আজিৰ এই পবিত্ৰ দিনটোত আমি অতি দুখেৰে জনাব বিচাৰিছোঁ যে চৰকাৰীভাৱে লোৱা যি গণৰাজ্য দিৱসৰ কাৰ্যসূচী সেয়া আমি বিলাসীপাৰা প্ৰেছ ক্লাবে বৰ্জন কৰিছোঁ। লগতে আমি বিলাসীপাৰা প্ৰেছ ক্লাবে কিন্তু গণৰাজ্য দিৱসৰ কাৰ্যসূচী আমি কৰিছোঁ। গণৰাজ্য দিৱসৰ প্ৰেছ ক্লাবে পতাকা উত্তোলনেৰে দিৱসটোৰ কাৰ্যসূচী আমি মিলিছোঁ, কিন্তু চৰকাৰীভাৱে লোৱা কাৰ্যসূচী আমি বৰ্জন কৰিছোঁ। এখনে ইয়াৰ ওপৰত যদি কি কাৰণত আমন্ত্ৰণ জনোৱা নহ'ল এনে পবিত্ৰ দিনত আমাক সাংবাদিকক, যদি তেনেহ'লে প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা নলয় তেনেহ'লে পৰৱৰ্তী দিনত বিলাসীপাৰা সমজিলাৰ যিমান চৰকাৰী কাৰ্যসূচী আছে সেই কাৰ্যসূচীৰ পৰা বিলাসীপাৰা প্ৰেছ ক্লাবে বিৰত থাকিব। আজি এই দিনটোত আমি সমজিলাৰ আয়ুক্তগৰাকীলৈ আমি এটি অনুৰোধ ৰাখিছোঁ যে যদি প্ৰশাসনৰ বিষয়ববীয়াই যদি ভুল কৰা নাই বা ভুল কোনে কৰিলে, কিয় এই ধৰণে বিলাসীপাৰা ঐতিহ্যমণ্ডিত এখন প্ৰেছ ক্লাবক আমন্ত্ৰণ জনোৱা নহ'ল, এই ক্ষেত্ৰত যদি প্ৰশাসনিকভাৱে তেওঁলোকে কোনো ব্যৱস্থা নলয় তো আগন্তুক দিনত আমি চৰকাৰী কাৰ্যসূচীৰ পৰা বিৰত থাকিম।